যোৱা শনিবাৰে আমাৰ কোকৰাঝাৰ এডুকেশ্যন ব্লকৰ তৰফৰ পৰা এটা ওৰিয়েণ্টেশ্যন প্ৰগ্ৰামৰ আয়োজন কৰা হয় আৰু এই আয়োজন কৰা ওৰিয়েণ্টেশ্যনটো হ'ল নিলিপ ছাৰ্ভেৰ ওপৰত। আমাৰ কোকৰাঝাৰ চহৰৰ মাজমজিয়াত উপস্থিত কোকৰাঝাৰ গভট HS&MP স্কুলৰ ফাৰ্ষ্ট ফ্ল'ৰত এই প্ৰগ্ৰামৰ আয়োজন কৰা হয় আৰু এই প্ৰগ্ৰামত নেতৃত্ব কৰে আমাৰ কোকৰাঝাৰ এডুকেশ্যন ব্লকৰ সন্মানীয় MIS ছাৰ, লগতে আৰু কেইজনমান সন্মানীয় RP ছাৰে। আৰু এই প্ৰগ্ৰামৰ অনুষ্ঠানত উপস্থিত থাকে সহস্ৰাধিক আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল তথা শিক্ষয়িত্ৰীসকল আৰু সিহঁতক তেখেতসকলক নিয়োগ কৰা হয় ছাৰ্ভেয়ৰ হিচাপে। Learners and volunteers. Volunteers যিকোনো গাঁৱৰ যিকোনো গ্ৰেজুৱেট কৰা আছে, গ্ৰেজুৱেট ছোৱালী আছে, কোনোবা ড্ৰপ আউট, কোনোবা মেট্ৰিক পাছ হৈ জাষ্ট একদম এডুকেটেড নহয়, জাষ্ট লিটাৰেট নাম লিখিব পৰা, পঢ়িব পৰা, এইটো কৰিব লাগে যিকোনো গাঁৱত। এইটোৱে কনচেপ্টটো উঠাই হয় নহয় ছাৰ? কোনো গাঁৱত এনেকুৱা থাকিব নালাগে নিজৰ নাম লিখিব নোৱাৰা, কোনো দুটা আগত চিনিব নোৱাৰা, এনেকুৱা থাকিব নোৱাৰিছে। এই কনচেপ্টটো মানিছে। নাম লিটাৰেটটো লিটাৰেট কৰিব লাগে, নট এডুকেটেড, লিটাৰেট। এইটো কৰাৰ কাৰণে এইটো কনচেপ্টটো এইটো কৰিছে। এইটো পিছত কি হয়, এইটো আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এতিয়ালৈ বেলেগ ডিষ্ট্ৰিক্টৰ তুলনাত বহুত ফ'ৰ টাউনত আছে এতিয়াও। সেইকাৰণে আৰ্টছত 11 ষ্টুডেণ্ট, কলেজৰ ষ্টুডেণ্টবিলাকক ছাৰ্ভিচত ব্যৱহাৰ কৰিছিল, কিন্তু বস্তুটো ফাউণ্ডত নাহিল, না লিটাৰ কিবাটো ফাউণ্ডত নাহিল। সেইটো কাৰণে আপোনালোকক এতিয়া আপোনালোকৰ দ্বাৰা এইটো বস্তু বাঢ়িব খুজিছে। আচল বস্তুটো কিন্তু আমি নিজে নিজে আলোচনা করি, যেহেতু আপোনালোকে অবগত, আপোনালোকে এক্সপেরিয়েন্স হিসাব ইয়াত কোনো নাজানা কোনো শিক্ষয়িত্ৰী নাই। গতিকে আমি নিজে নিজে আলোচনা কৰি আমাৰ যি সমস্যা আছে এই সমস্যাখিনি আমি ইয়াতে আলোচনা কৰি সমাধান বাৰে বাৰে অনুৰোধ কৰিছোঁ। কিছুমান শিক্ষকে মই নকওঁ এনেকুৱা পৰিৱেশ SMS আহিছে নে আপোনালোকৰ মোবাইলত? আচ্ছা, ফাৰ্ষ্ট স্টেপটো হৈছে 90% ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে, কিন্তু কিছুমানে SMS-টো চেক কৰা নাই। আপোনালোকে আজি নিজৰ ইনবক্স চেক কৰক, ইনবক্সটো চেক কৰিলে চাব কিবা SMS আছে নেকি NIL। সেই OTP ইউজ কৰি পেলাই আপোনালোকে উল্লাস এপত আপোনালোকে চাইন ইন কৰিব লাগিব, OTP বেছ। গতিকে ফাৰ্ষ্ট আপোনালোকে এতিয়া চাব লাগিব যে আপোনালোকৰ নাম্বাৰটো ৰেজিষ্টাৰ হৈছে নে নাই। আচ্ছা, মানিলোঁ আপোনালোকৰ OTP আহিছে, বহুত দিন আগতে আহিছে আৰু বহুত SMS আহিছে, আপোনালোকৰ OTP-টো ক'ত আছে আপোনালোকে নাজানে। উল্লাস এপটো ডাউনলোড কৰি পেলাই এজ এ ছাৰ্ভেয়াৰ হিচাপে আপোনালোকৰ OTP-টো যেতিয়া এণ্ট্ৰি কৰিব, মোবাইল নম্বৰটো যেতিয়া দিব, তাতে এটা OTP আহিব, তেতিয়া বুজিব আপোনাৰ নামত ৰেজিষ্ট্ৰেশ্যন হৈছে, আপুনি কাম কৰিব পাৰে। গম পাইছেনে মই কি কৈছোঁ? আপোনালোকে এই অৰ্ডাৰখিনি চাই যাব কোনটো নম্বৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে, কোনটো নম্বৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে। এবাৰ উল্লাস এপটো ডাউনলোড কৰি নাম্বাৰটো সোমাই দি চাওক OTP আহে নেকি। যদি OTP আহে আপোনালোকে উল্লাস এপত কাম কৰাৰ কাৰণে ৰেডি হৈছে। আপোনালোকৰ কিমানজনে প্ৰশিক্ষণ তাত গৈছিল, কিমানজনে গৈছিল? অলপ হাত থাকি দিব, কিয় হ'ব নালাগে, এবাৰ হাত থাকি দিব। কিমানজন প্ৰশিক্ষণ তাত গৈছিল? এই নাম্বাৰটো আপোনালোকে ফোন কৰিব পাইছেনে? আপোনালোকে এই ফাৰ্ষ্ট আপোনালোকে VIP ফোন কৰিব যে মই OTP পোৱা নাই, মই OTP ব্যৱস্থা কৰি দিম। ফাৰ্ষ্ট আপোনালোকে VIP কণ্টেক্ট কৰিব। VIP কণ্টেক্ট কৰিব। নিজৰ নিজৰ কণ্ট্ৰলত থকা নিজৰ নিজৰ যুক্তিত থকা VIP-ক আপোনালোকে কণ্ট্ৰল ফোন কৰিব যে মোৰ OTP অহা নাই, মোৰ OTP অহাৰ ব্যৱস্থা কৰি দিয়ক। ফাৰ্ষ্ট আছে OTP, তাৰপিছত OTP-টো লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত গ্ৰুপত আমি দুটা ভিডিঅ' দিছোঁ, ভিডিঅ'বোৰ চাইছে নেকি আপোনালোকে? ভিডিঅ' বহুতে চাইছে, ভিডিঅ' দিয়া আছে হেডমাষ্টাৰ গ্ৰুপত।
NILB ভিডিঅ' আছে, ভিডিঅ'টো চাওক, ভিডিঅ'টো চালে কেনেকৈ ছাৰ্ভে কৰিব লাগিব এইটো হৈ যাব। হেডমাষ্টাৰ গ্ৰুপত আছে ভিডিঅ'টো, আৰু NILB গ্ৰুপতো আছে। লাগে আমি আকৌ শ্বেয়াৰ কৰি দিম। ভিডিঅ'টো চাওক, এপটো চাই মেলি আপোনালোকে ছাৰ্ভেটো একদম ইজি প্ৰচেছ এইটো। এবাৰ ভিডিঅ'টো চালেই হয় কেনেকৈ ছাৰ্ভে কৰিব লাগে। গতিকে ফাৰ্ষ্ট আপোনালোকে নিজৰ নিজৰ হাতৰ বিয়াৰটো ফোন কৰিব, OTPটো আপোনালোকে ল'ব, OTP লোৱাৰ পিছত আপোনালোকে ছাৰ্ভেটো ষ্টাৰ্ট কৰিব আৰু ছাৰ্ভেটো আপডেট কৰিব লাগিব। বুজিছেনে? অনলাইন পৰ্টেলত লিখিলেহে এইটো হ'ব। ছাৰ্ভে কৰিলে অনলাইন কৰিবই লাগিব। গতিকে কথা হৈছে এইখিনিয়ে। অৰ্ডাৰটো দেখা নাই আপোনালোকৰ